ফিল আপ কৰি ইংৰাজী কৰি দিব কিন্তু ইংৰাজীত কৰি কৰি পিছত অসমীয়াত কৰিম বুলি কয় যদি হয় তেতিয়া কেনসেল হৈ যাব কিন্তু তেতিয়া কোনো কাৰণত ভাষাটো সলনি নহয় সেইকাৰণে আপোনালোকে আৰম্ভণিতে ভাবে যে মই ইংৰাজীত কৰিম ইংৰাজীত ফিল আপ কৰিব ভাষাটো সিলেক্ট কৰিব নহয় মই অসমীয়াত কৰিম অসমীয়াত সিলেক্ট কৰি ল'ব তেতিয়া এটা ভাষাতে কৰিব পাৰিব মাজত আৰু সলনি কৰিব নোৱাৰে ভাষাটো তো এইখিনিয়ে প্ৰাথমিক বিষয়বস্তু আপোনালোকৰ আগত অৱগত কৰিলোঁ আৰু মই ভাবোঁ আমাৰ সভাপতি বৰ ভাল মানুহ এগৰাকী মই ভাল পাওঁ সম্পাদক দুগৰাকীও দক্ষ আমাৰ যিগৰাকীয়ে জিলাত আমি এটা ৰিপৰ্ট দিব লাগিব নহয় আপুনি ৰিপৰ্টটো সদায় বনাব কিন্তু ৰিপৰ্টটো যাতে সদায় থাকে ৰিপৰ্টটো আপোনালোকে সদায় প্ৰেৰণ কৰিব আৰু মই ভাবোঁ 4000 ভোট পাইছোঁ 4000 মেম্বাৰশ্বিপটো হ'বই 100% নহয় কিমান হ'ব আমাৰ আশা কিমান কৰিব পাৰিম 20000 কৰিব পাৰিম হা 20000 মেম্বাৰশ্বিপ আমি ইয়াত আশা কৰিছোঁ 4000 ভোট পাইছোঁ 4000 যদি আমি 5 গুণ কৰিব পাৰোঁ যথেষ্ট নহয়নে আমি এই ভোট যিখিনি পাইছোঁ সেইখিনিতো 100% কৰিব লাগিব সেইকাৰণে পুলিং ষ্টেচনৰ ভোটাৰ লিষ্টবিলাক লৈ পাৰিলে আমি ক'ত ক'ত ভোট কিমান পাইছোঁ সেই হিচাপেও আমি এই যিটো মেম্বাৰশ্বিপ ড্ৰাইভ তাত আমি সহায় ল'ব পাৰোঁ আৰু আমি মন্দিৰ মছজিদ বা আমি ৰাজহুৱা স্থানত গৈও আমি সংগঠনবিলাকৰ ওচৰত গৈ বা বিভিন্ন জেগাত গৈও আমি ঠাইত গৈ ৰাইজৰ লগত মেম্বাৰশ্বিপ কৰিব পাৰিম আৰু এটা বুথেতো আমি আৰম্ভ কৰ্মশালা হৈ গ'ল কালি বুথে আমি কাৰণ আমাৰ আগন্তুক পঞ্চায়ত আহি আছে এই পঞ্চায়তৰ জৰিয়তে আমি মেম্বাৰশ্বিপ কৰিব লাগিব বুলি মোৰ বিশ্বাস পাইছে না আপোনালোকে এইখিনি সংযোজন এইখিনি কিন্তু সেইদিনাখন মুকুন্দ ডেকা ডাঙৰীয়া কোৱা নাছিল কিজানি মই যিখিনি কথা ক'লো আজি কৈছে জানো কোনটো এটো নহয় এই যিটো ভাষা ল্যাঙ্গুৱেজটো কথা কোৱা নাই তাৰপিছত ষ্টাৰ সেইকাৰণে এইকেইটা মই নতুনকৈ ক'লোঁ গোটেইখিনি কথা তাৰপিছত এইখিনি কথা তেখেতে এইটো নতুনকৈ সংযোজন কৰা হৈছে LACটো বাধ্যতামূলক হ'ব লাগিব মই ভাবোঁ যে আমাৰ ইয়াত যিহেতু মেক্সিমাম মাইনৰিটি মানুহ আছে নহয়নে আৰু বিজেপি 4000 মানুহে ভোট দিছে এই ভোটৰ সংখ্যাটো কিমান বঢ়াব পাৰি এই ভোটৰ সংখ্যাটো বঢ়োৱাটো আমি আগন্তুক পঞ্চায়তক লক্ষ্য কৰি এই মেম্বাৰশ্বিপ ড্ৰাইভটো কৰিব লাগিব এই মেম্বাৰশ্বিপ ড্ৰাইভ কৰিবলৈ যাওঁতে আমি আমাৰ গাঁৱত বা ৰাইজক ক'ব লাগিব নহয় ভোট বিজেপিক কিয় দিব লাগে বিজেপিক কিয় মেম্বাৰশ্বিপ কৰিব লাগে বিজেপিক অসমত কিয় প্ৰয়োজন বিভিন্ন সময়ত এতিয়া আপোনালোকৰ ইয়াতেতো পিঠিপায়ে ধৰক এতিয়া এখন বাতিল কৰিছে আপোনালোকৰ ইছলাম ধৰ্মৰ মানুহে ক'ব যে বিজেপিক কিয় ভোট দিব লাগে আৰু সঁচা কথা ক'ব গ'লে হয়নে নহয় দলগাঁৱত আমি বেছি ভোট পোৱাও নাই বা আমাৰ মাইনৰিটি মানুহে ভোট দিয়া নাই কিন্তু ইয়াৰ প্ৰত্যুত্তৰ আপোনালোকে কেনেকৈ দিব পাৰে সেইবিলাক কথা আছে যে আপুনি ক'ব লাগিব যে বিজেপিয়ে আমি বিজেপিক এইকাৰণে ভাল পাব লাগিব বিজেপিক এইকাৰণে দৰকাৰ যে বিগত ভাৰত স্বাধীন আমাৰ ৭৫ বছৰ হ'ল অধিক সংখ্যক সময় কংগ্ৰেছে শাসন কৰিছিল আপোনালোকৰ কাৰণে কি কৰিছিল প্ৰথমতে সেইটো উত্তৰ সোধক আমাক যদি সোধে যে আমাৰ কাৰণে কি কৰিছিল প্ৰথমতে কংগ্ৰেছে সেইটো উত্তৰ দিয়ক যে কংগ্ৰেছে মুছলমান ৰাইজৰ কাৰণে কি কৰিছে কিন্তু আজি যদি বিজেপিৰ কথা কয় বিজেপিয়ে বিনামূলীয়া শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে ই হিন্দুৱে হওক মুছলমানে হওক আজি খাৰুপেটীয়া মহাবিদ্যালয়ত যিমানবোৰ ছাত্ৰ ছাত্ৰী পঢ়ি আছে তাৰে 90%ই ইছলাম ধৰ্ম কিন্তু তেওঁলোকক আজি বিজেপি চৰকাৰখনে বিনামূলীয়াকৈ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে আজি নিযুত মইনা আঁচনি পালে হিন্দুও পাব
ইছলাম ধৰ্মৰ লোকেও পাব। আজি বিনামূলীয়া চাউল হিন্দীও পাইছে, ইছলাম ধৰ্মৰ লোকেও পাইছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা চবেই পাইছে, পাইছে নাই? কৃষক সন্মান নিধি পাইছে, চবেই পাইছে। এই কথাবিলাকে ৰাইজৰ মাজত আমি লৈ যাব লাগিব। আজি বিজেপি চৰকাৰখনে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বৰ ভূমিকা লৈছে। চবৰ দেউতাক মাকে বিচাৰে যে মোৰ ছোৱালীজনীয়ে কলেজত পঢ়িব লাগে, ইউনিভাৰ্চিটিত পঢ়িব লাগে, তাৰপিছত বিয়া দিব লাগে, হয় নে নহয়? কোনোবাই বিচাৰে নেকি যে বাল্য বিবাহ কোনোবাই সৰুতে মোৰ ছোৱালীজনী বিয়া দিব লাগে? এইবিলাক কথা বিজেপি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবিলাক বাল্য বিবাহ ৰোধ কৰিছে, ড্ৰাগছ মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে। যে আমাৰ যি চৰকাৰৰ ভাল ভাল কামবোৰ, সেইবোৰ কাম আমি ৰাইজৰ আগত লৈ যাব লাগিব। বিজেপিক সুধিব নাই, আপোনাক কোনোবাইতো সুধিব, মই যে বিজেপিত তুমি মোক মেম্বাৰশ্বিপ কৰিব আহিছা, মই বিজেপিত কিয় মেম্বাৰশ্বিপ কৰিব লাগে, কিয় বিজেপিত মই জইন কৰিব লাগে, বুজা নাই? তেতিয়া আপুনি উত্তৰ দিব লাগিব নহয়, বোলে উত্তৰ দিব লাগিব নাই? এই উত্তৰবিলাক দিব লাগিব। আজি আমাৰ সাংসদ মহোদয়ে সংসদৰ মজিয়াত বলিষ্ঠ কণ্ঠৰে অসমৰ সমস্যাসমূহ, দৰং ওদালগুৰিৰ সমস্যাসমূহ তেখেতে উপস্থাপন কৰিছে। তেখেতৰ নেতৃত্বত আমি বাইপাছ পাইছোঁ। এইবিলাক কথা আমি ৰাইজৰ মাজলৈ লৈ যাব লাগিব। এই ধৰণৰ উন্নয়নমূলক কাম আমাৰ চৰকাৰে যিসমূহ কৰিছে, বাল্য বিবাহ ৰোধ কৰা ভাল হৈছে নে বেয়া হৈছে? এইবিলাক লৈ যাব লাগিব। 3 তালাকটো উঠাই দিয়া বেয়া হৈছে নে ভাল হৈছে? ভাল হ'ব বুলি ক'ব লাগিব। কাৰণ কোনে বিচাৰে কাৰ ছোৱালীজনী 3বাৰ বিয়া, মানে কোনোবাই বিয়া কৰাই 3 তালাক বুলি কোৱাৰ লগে লগে এৰি দিব, এইটো বিচাৰে নেকি? কোনোতো কাৰো নিজৰ ছোৱালী ভনীক বিচাৰে নেকি যে মোৰ ভনীজনী কোনোবাই বিয়া কৰাই 3 তালাক কৈ উলিয়াই এৰি দিয়ক? বিচাৰে নেকি? এইবিলাকতো নিবিচাৰে কোনো। কিন্তু এটা প্ৰথা আগৰ পৰা চলি আহিছিল বুলি সেইটো হয়তো কোনোবা এতিয়া গড়মূৰীয়া কিছুমানে এটা ধৰক ৰাজনীতিকৰণ কৰিব পাৰে। কিন্তু আপুনি যদি ই যোগাত্মকভাৱে এই কথাবিলাক বিশ্লেষণ কৰে, এই কিন্তু সমাজৰ কাৰণে ভাল কৰিছে। আজি ছোৱালীসকলৰ পঢ়াৰ ক্ষেত্ৰত এতিয়া আমি এতিয়া দলগাঁৱতে পঢ়িলে, এই এখন কনকলতা মহাবিদ্যালয় প্ৰায় 35 কোটি টকাৰে চৰকাৰে দিছে যে তাতে অকল মাইনৰিটি ছোৱালীসমূহে যাতে পঢ়িব পাৰে। 9খন কলেজ দিছিল। এখন মই মংগলদৈত আনিছিলোঁ, মংগলদৈত অনাৰ পিছত কলেজখন আহোঁতে আহোঁতে ওজাগাঁও পালে, এতিয়া যাওঁতে যাওঁতে দলগাঁও সমষ্টি পাই গ'ল নহয়। আনিছিলোঁ মংগলদৈত, আহিল ওজাগাঁৱত হ'ল, তাৰপিছত এতিয়া দলগাঁও সমষ্টিত হ'ল, হয়নে নহয়? এতিয়া আপোনালোকে চাওক, কংগ্ৰেছে ইমান বছৰ শাসন কৰিছে, দলগাঁৱত এখন কলেজ দিছে নেকি? দিছে? আপুনি কওক কংগ্ৰেছে কি কৰিছে আমাৰ মাইনৰিটিৰ কাৰণে? কিন্তু দীনদয়াল উপাধ্যায় বিজ্ঞান কলেজ বিজেপিহে দিলে, আকৌ এইখন কলেজ আমিহে দিলোঁ। এই কথাবিলাকে আপোনালোকে সূক্ষ্মভাৱে ভালকে ৰাইজৰ মাজত বুজাব লাগিব। তেতিয়াহে আপোনালোকে ৰাইজৰ মন জয় কৰিব পাৰিব। আঁচনিৰ বিষয়ে কৈতো শেষ কৰিব নোৱাৰিব। এতিয়া কৃষকৰ পৰা ধান কিনিছে, উপকৃত হৈছে কিমান একেলগে, দালাল নোহোৱা কৰি দিছে। সেইকাৰণে মই এই কথাখিনি বিজেপি, যেতিয়া আপুনি কাৰোবাক ক'ব যে আপুনি আমাৰ বিজেপি মেম্বাৰশ্বিপ টাইপ লওক, বিজেপি এগৰাকী সদস্য হওক, তেতিয়া উত্তৰ দিব লাগিব মই বিজেপি কিয় কৰিব লাগে, আপুনি কওকচোন, নহয়? তেতিয়া আপুনি ক'ব পাৰিব যে এই কাৰণে বিজেপি কৰক যে বিজেপিক আমাৰ দেশৰ বিশ্বৰ ভিতৰতে এখন ভাৰতবৰ্ষক আমি ভাৰতবৰ্ষৰ ভিতৰত বিশ্বগুৰু আসনত ভাৰতক বহাব লাগে। বিশ্বৰ ভিতৰতে বিশ্বগুৰু আসনত আমি ভাৰতক বহাব লাগে। তাৰ কাৰণে বিজেপি দলটোৱে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যি উন্নয়নমূলক আঁচনি কাম কৰি আছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবোৰ উন্নয়নমূলক কাম কৰি আছে, সেইবোৰ আমি প্ৰত্যেকে জানিব লাগিব। দলীয় কাৰ্যকৰ্তাই প্ৰতিদিনে আপোনালোকৰ প্ৰত্যেকৰে আমাৰ আপডেট থাকিব লাগিব, যি আমি চৰকাৰে ভাল কাম কৰিছে।
তেতিয়া আপুনি ৰাইজক পতিয়ান নিয়াব পাৰিব। নহ'লে কেতিয়াবা বিভিন্ন কথাতে বিজেপিক কিয় ভোট দিব লাগিব। বিৰোধীয়ে ক'ব নেকি, বিৰোধীয়ে কৈছে নেকি যে বিজেপি ইমান ভাল কাম কৰিছে, নিযুত মইনা আনিছে, অৰুণোদয় দিছে, ল'ৰা ছোৱালীক বিনামূলীয়া শিক্ষা দিছে, কৈছে নেকি কোনোবা বিৰোধীয়ে? কেতিয়াবা বিৰোধীয়ে ভাল কামবিলাক ক'ব নেকি? সিহঁতে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ চেষ্টা কৰিব, বিৰোধীৰ কামেই হ'ল এইটো। সেইকাৰণে আমাৰ দলীয় কাৰ্যকৰ্তাৰ সেইখিনি দায়িত্ব থাকিব যে আমি ৰাইজৰ মাজত আমাৰ দলৰ ভাল কামবোৰ লৈ যাব লাগিব। আৰু প্ৰত্যেকে এইকেইদিন অলপ কষ্ট কৰিব লাগিব। আমি আজি মিটিং পাতিছোঁ, মই কিবা অলপ ভাষণ দি গুচি গ'লোঁ, তাতে শেষ নহ'ব। আমি অহা 3 তাৰিখৰ পৰা আমি ভালকে এই মেম্বাৰশ্বিপ ড্ৰাইভটো কৰিব লাগিব। আপোনালোকে ভালকে কৰিব পাৰিলে মোৰ অলপ ভাল নাম হ'ব আৰু ইনচাৰ্জ আছোঁ। মোৰ কম হ'লেও মোৰ বেয়া নহয়, কিন্তু হ'লে মোৰ ভাল লাগিব যে সঁচাকৈ মানুহখিনিৰ ওচৰত আহিলোঁ। তেওঁলোক যদিও আমি 4,000 ভোট পাইছোঁ, প্ৰায় 60,000ৰ ভিতৰত, যে এইবাৰ দলৰ প্ৰতি ভালকৈ কাম কৰিছে, যে পঞ্চায়ত আনিবৰ কাৰণে চেষ্টা কৰিছে, তেতিয়া আমাৰো ভাল লাগিব। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ে ভাল পাব, সভাপতি ভৱেশ কলিতা ডাঙৰীয়েও ভাল পাব, অমৰেন্দ্ৰ শৰ্মা ডাঙৰীয়ে ভাল পাব যে দৈবামৰ নতুন মণ্ডল তেওঁলোকে ভালকৈ কাম কৰিছে আমাৰ দলৰ কাৰ্যকৰ্তাসকলে। এতিয়া মই এইখিনিকে কৈছোঁ, বহুত বেছি দীঘলীয়াকৈ কৈ আপোনালোকৰ মই ইমান মূল্যৱান সময় নলওঁ। এতিয়া মই এইখিনিকে কৈ ভগৱান আল্লাহৰ ওচৰত সকলোৰে মংগল কামনা কৰিছোঁ। আৰু অহা 3 তাৰিখৰ পৰা যি আমি সদস্য ভৰ্তি এই অভিযান, আমি সকলোৱে যাতে অলপ সময় দিওঁ দলক, কাৰণ সদায়তো নিজে কাম কৰি ইনকাম কৰিয়ে আছে। এইকেইদিন দলৰ কাৰণে সময় দিয়ক। আৰু আপোনালোকে যোনে মিছ কল যাৰ হাতত যাব, লাষ্টত এটা থাকিব ৰেফাৰ্ড বাই থাকিব নহয়, তাত আপোনালোকৰ নাম বা মোবাইল নাম্বাৰটো দিব পাৰিব। তেতিয়া গম পাব যে এইটো আপুনি কৰিছে প্ৰত্যেকে। আৰু 50 জন কৰিলে কি হ'ব, এগৰাকী এক্টিভ মেম্বাৰ হ'ব পাৰে। সেইটো পিছত আহিব বাৰু, কিন্তু কিমানজন নিজে কৰিব পাৰে সেইটো ভাল, কিন্তু কোৱালিটি হ'ব লাগিব। আপুনি কাৰোবাৰ ওচৰত গৈ পেলাই এইটো মোবাইলটো দিচোন, ডাইৰেক্ট মাৰি পেলাই মিছ কল মাৰি এনেকৈ ভৰাই দিলে মেম্বাৰ নহ'ব। আপুনি তেওঁৰ ওচৰত গৈ ভালকৈ বুজাব লাগিব, তাৰপিছত এওঁ ক'বলৈ দে মোকো কৰি দিছোঁ বিজেপি মেম্বাৰ, তেতিয়াহে কৰি দিলেহে লাভ হ'ব। সেইটো কোৱালিটি বুলি কয় নহয়। আপুনি কোৱান্টিটি বঢ়াই গৈ কোৱালিটি নহ'লে নহ'ব। আপোনাক এওঁ বোলে এওঁ কৰিলে, কৰাৰ পিছত এওঁ অফিচৰ পৰা ফোন কৰিলে, হেল্ল' আপুনি বিজেপি মেম্বাৰ নেকি? নহয়তো মইতো বিজেপি মেম্বাৰ নহয়, কোনে কৈছে? এওঁ গমেই নাপাব ইফালে। তেনেকুৱা মেম্বাৰশ্বিপ নকৰিব। দৰকাৰলৈ কৈ কৰিব, মই বিজেপি মেম্বাৰশ্বিপ হ'ম, আপুনি কৰি দিয়ক। কেনেকুৱা হ'ব লাগিব কোৱালিটি। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সভাপতি মহোদয় বৰ ভাল মানুহ, জেনেৰেল ছেক্ৰেটাৰী দুগৰাকীও বৰ এক্টিভ। মই ভাবোঁ আপোনালোকৰ সকলোৰে নেতৃত্বত আমি এই নতুন মণ্ডলত সদস্য ভৰ্তি অভিযান নিশ্চয় সুন্দৰ হ'ব। আৰু 4,000 ভোট পাইছোঁ, আপোনালোকে 20,000 বুলি কৈছে। 20,000 যদি মেম্বাৰশ্বিপ কৰিব পাৰোঁ, আমাৰ কাৰণে বৰ সৌভাগ্যৱান কথা হ'ব। এই মণ্ডলটোৰ কাৰণে ভাল খবৰ হ'ব। আৰু আমি 20,000 মেম্বাৰশ্বিপ কৰিলে আগন্তুক পঞ্চায়ত আমি অনায়াসে দখল কৰিবলৈ সক্ষম হ'ম। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।